নাহমাদুহু নুসল্লি আলা রাসূলিহিল কারীম আম্মা বাদ রাব্বি ইশরাহ লি সাদরি ইয়াসসির লি আমরি আহলাল উকদাতাম মিন লিসানি ইয়াফকাহু কওলি। এতিয়ালৈকে সূৰা বাকৰাৰ ৫ চকুৰ পৰা যিমান অবাধ্যতা, নাফৰমানি, নাশুক্ৰিয়া ইজৰাইলসকলৰ পৰা দেখিলোঁ আৰু তাৰ বাবে কেনেধৰণৰ শাস্তি আল্লাহে দিছে তাক গম পালোঁ। শেষত ওলাই আহিছে ইউনিভাৰ্চেল ট্ৰুথ, সাৰ্বজনীন সত্য। ইয়াত আমাৰ বাবে আছে ইব্ৰিয়ত। মনত পেলাওক, আল্লাহক নেদেখি ইমান নানিম বুলি কৰা সকলক আল্লাহে ক্ষমা কৰিছিল। ৭ নম্বৰ অনুগ্ৰহ, সেইটো হ'ল ৭ নম্বৰ অনুগ্ৰহ। ৫৫ নং আয়াতত উল্লেখ আছে, আউযু বিল্লাহি মিনাশ শাইতানিৰ ৰাজিম, বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। ওয়াইজ কুলতুম ইয়া মূসা লান নুমিনা লাকা হাত্তা নারাল্লাহা জাহারাতান ফাআখাযাতকুমুল সাইকাতু ওয়া আনতুম তানজুরুন। যেতিয়া মুছা আলাইহিছ সালামে নিৰ্বাচিত ৭০জন প্ৰতিনিধিৰ সৈতে আল্লাহৰ কালাম শুনিবৰ নিমিত্তে তুৰ পাহাৰলৈ গৈছিল আৰু আল্লাহৰ কালাম নিজ কাণেৰে শুনাৰ স্বত্তেও চৰম ধৃষ্টতা প্ৰকাশ কৰি ক'লে, মুছা, আমি তোমাৰ আল্লাহক প্ৰকাশ্যভাৱে নিজ চকুৰে দেখিব খোজোঁ। যেতিয়ালৈকে আমি স্বচক্ষে সন্মুখত নেদেখোঁ আমি তোমাক বিশ্বাস নকৰোঁ। তেতিয়া তেওঁলোকক বজ্ৰক্ৰান্ত হৈ বজ্ৰ আঘাত আৰু নিহত কৰে। ডিভাইন প্লেনিঙৰ মতে কিন্তু সেই সময়ত তেওঁলোকৰ প্ৰকৃত মৃত্যুৰ সময় হোৱা নাছিল। মৃত্যুৰ সময় আহিলে মৃতজনক জীৱিত কৰি পুনৰ জীয়াই থকাৰ সুযোগ নিদিয়ে। কোৰাণত দলিল আছে, সূৰা আম্বিয়াৰ ৯৫ নম্বৰ আয়াতত উল্লেখ কৰিছে, ইট ইজ ইম্পচিবল ফৰ এ ছ'চাইটি হুইচ উই হেভ ডেষ্ট্ৰয়ড টু এভাৰ ৰাইজ এগেইন। মৰাৰ পিছত দ্বিতীয়বাৰ দুনিয়ালৈ ঘূৰি আহিব নোৱাৰিব। ডিভাইন প্লেনিঙৰ বাবে আগতীয়াকৈ নিহত কৰা ৭০জনক পুনৰ জীৱিত কৰি উঠায়। হাদিছত উল্লেখ আছে, বহুতে ক'ব, আমাক এটা চান্স দিয়া, পৃথিৱীলৈ ঘূৰি গৈ পিউৰিফাই হৈ আহিম। আল্লাহে ক'ব, নহ'ব, তাৰ বাবে সুবিধা দিয়া নহ'ব। ঈসা আলাইহিছ সালামে মুৰ্দাক জিন্দা কৰিছিল। এয়া আল্লাহৰ মুজাজা। যিসকলক জিন্দা কৰিছিল কেৱল কেইছেকেণ্ড বা মিনিটৰ বাবে, কেৱল সাক্ষ্য দিবৰ বাবে, আৰু তেওঁলোকে জীৱিত হৈ কৈছিল ঈসা আলাইহিছ সালাম আল্লাহৰ ৰচুল হয়। তাৰপিছত পুনৰ মৃত হৈ পৰিছিল। এই ক্ষেত্ৰত মুছা আলাইহিছ সালামে আল্লাহক কৈছিল, এই প্ৰভাৱশালী ব্যক্তিৰ এনে মৃত্যু হ'লে পৰিস্থিতি বিষম হ'ব। জীৱিত কৰি উঠোৱা। তেওঁলোকক জীৱিত কৰাৰ স্বত্তেও কৃতজ্ঞতা স্বীকাৰ কৰা নাছিল। অনুগ্ৰহ নম্বৰ ৮, আহাৰ আৰু ছায়া। লোহিত সাগৰত ফিৰাউনৰ মৃত্যু হোৱাৰ পিছত ছিৰিয়াৰ অভিমুখে যাত্ৰা আৰম্ভ কৰিছিল। বৃহৎ মৰুভূমিত না গছ গছনি আছে, না ঘৰ দুৱাৰ, খাবলৈ একো নাছিল। সেই লাডলি জাতিৰ প্ৰতি কৰোণাময় আল্লাহে সিহঁতৰ মূৰৰ ওপৰত মেঘৰ ছায়া দিছিল আৰু খোৱাৰ অভাৱ দূৰ কৰিবৰ বাবে মান্না আৰু চালোৱা সুখাদ্য পৰিৱেশন কৰিছিল।
বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম ও জালালনা আলাইকুম গামামা ও আনজালনা আলাইকুম মুল মান্না ও সালওয়া কুলু মিন তৈবাতি মা রাজাকনাকুম ওমা জালামুনা আলাকিন কানু আনফুসাহুম ইয়াজলিমুন। মান্না আৰু চালোৱা আল্লাহে কি কৰিছিলে, তোমালোকৰ ওচৰত মেঘৰ ছায়া দিছিলে। ও আনজালনা আলাইকুম মান্না ও চালোৱা, মই অৱতীৰ্ণ কৰিছোঁ, অৰ্থাৎ আল্লাহে তেওঁলোকক দিছিলে মান্না আৰু চালোৱা। মান্না এবিধ সুখাদ্য, সোৱাদ লগা বস্তু। ই নিয়ৰৰ দৰে বৰ্ষিত হৈছিল, বুনিয়াটোৰ সমান। বনী ইছৰাইলসকলৰ ওপৰত স্তূপীকৃত হৈছিল। প্ৰয়োজন অনুপাতে ইয়াক নি আহাৰ কৰিছিল। চালোৱা এক ৰকম কুকুৰা পোৱালিৰ দৰে সৰু আকৃতিৰ চৰাই। মৰুভূমিত ক'ৰ পৰা আহিছিল? এয়া আল্লাহে বেহেস্তৰ পৰা পঠাইছিল। সন্ধিয়া সময়ত জাকে জাকে নামি আহিছিল। আন্ধাৰ হোৱাৰ পিছত বনী ইছৰাইলসকলে এইবিলাকক ধৰিছিল আৰু কাবাব বনাই খাইছিল। তেওঁলোকক কৈছিল, অন্য খাদ্য বস্তুৰ সৈতে ইয়াক নিমিলাবা। কিন্তু সিহঁতে আদেশ নামানি সঞ্চয় কৰি ল'লে। ফলত বাহী খাদ্য বস্তুত বেয়া গোন্ধত চাৰিওফালে দুৰ্গন্ধ বিয়পি পৰিল। সিহঁতে মোৰ ক্ষতি কৰা নাই, অৰ্থাৎ আল্লাহৰ ক্ষতি কৰা নাই, বৰং সিহঁতে নিজৰহে অকল্যাণ কৰি আছিল। অৰ্থাৎ মান্না আৰু চালোৱাৰ পৰিৱৰ্তে মাটিৰ পৰা উৎপাদন হোৱা গম, মচুৰ, পিঁয়াজ আদি খাবলৈ খুজিলে। শেষত অসীম কষ্ট আৰু অৱৰ্ণনীয় দুৰ্গতিৰ সন্মুখীন হ'বলগীয়া হ'ল। চাওক, আল্লাহ ৰাব্বুল আলামিনে তেওঁলোকক বিনা মেহনতেৰে ঘৰত বহি সকলো ধৰণৰ খাদ্যৰ যোগান ধৰিছিল, মান্না আৰু চালোৱা। কিন্তু সিহঁতে তাক গ্ৰহণ কৰাৰ পৰা অস্বীকাৰ গ্ৰহণ কৰিছিল, কিন্তু সিহঁতে তাক অহৰহ ইমান সহজে পোৱা বস্তুটো, ইমান পবিত্ৰ খানাটো তেওঁলোকৰ অগ্ৰাহ্য কৰিছিল। আমি যদি চাওঁ ৯ নম্বৰ অনুগ্ৰহটো, জেৰুজালেমত প্ৰৱেশ কৰাৰ অনুমতি। বনী ইছৰাইলসকলক জেৰুজালেমত প্ৰৱেশ কৰাৰ অনুমতি দিছিল। ৫৮ নম্বৰ আয়াতত এই কথাটো উল্লেখ আছে। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম ওয়াইজ কুলনা দখুলু হাজিহিল কাৰিয়াতা ফাকুলু মিনহা হাইসু সিতুম রাগাদাও ওয়াদখুলুল বাবা সুজ্জাদাও ও কুলু হিত্তাতুন নাগফির লাকুম খাতায়াকুম ওয়াসানাজিদুল মুহসিনিন। বহুতৰ মতে যিখন চহৰত প্ৰৱেশ কৰিব কৈছিল, সেই চহৰখনৰ নাম জেৰিকো। বহুতৰ মতে বাইতুল মুকাদ্দাছ। এই নগৰৰ দুৱাৰেদি সিজদা কৰি, অৰ্থাৎ নতশিৰ অৱস্থাত কৈ থাকিব, হিত্তাতুন, ক্ষমা কৰা। কিন্তু বুখাৰী আৰু মুছলিম হাদিছত উল্লেখ থকা মতে হিত্তাতুনৰ পৰিৱৰ্তে ক'ব ধৰিলে হিন্তাতুন, অৰ্থাৎ গম বিচাৰিলে। সিজদাৰ পৰিৱৰ্তে পিয়াপি দি ফুৰিব ধৰিলে। মুছা আলাইহিছ সালামৰ খং উঠিলত অভিশাপ দিলে। ফলত ৰাস্তা বিচাৰি নাপাই ৪০ বছৰ পৰুৱাই পোৱাৰ দৰে একে ঠাইতে ঘূৰি ফুৰে। সেই সময়ছোৱাত হাৰুন আলাইহিছ সালামৰ ইন্তিকাল হয়। তাৰপিছত মুছা আলাইহিছ সালামৰ ইন্তিকাল হয় আৰু
সাহাবা জিছুয়া বিনতে নুনক আল্লাহে পয়গাম্বৰ নিযুক্তি কৰে আৰু লগতে খিলাফতৰ ছাকচেছৰ কৰে। সিজদা নকৰাৰ বাবে আল্লাহে তেওঁলোকৰ ওপৰত প্লেগৰ দৰে মহামাৰীৰে আক্ৰান্ত কৰে। দুপৰীয়ালৈকে ৭০,০০০ মানুহৰ মৃত্যু হয়। আজিৰ পৰা ৬০০ বছৰৰ আগত এই প্লেগ বেমাৰ বাবে ইউৰোপত ২০০ কোটি মানুহ মৃত্যু হৈছিল। পৃথিৱীত জনসংখ্যা কমি গৈছিল। আমাৰ সময়ত আমি দেখিলোঁ কৰোণাতকৈ ভীষণ আছিল সেয়া। কৰোণাৰ মৃত্যুৰ হাৰ আছিল 2%, অৰ্থাৎ ৯৮জন জীয়াই আছিল। কিন্তু প্লেগত ১,০০০ত এজন বা দুজনে জীয়াই আছিল। চাওক, চহৰত প্ৰৱেশ কৰোঁতে ক'ব লাগিছিল হিত্তাতুন, ক্ষমা বিচাৰিব লাগিছিল। ফলত তেওঁলোকে অধিকতৰ পুৰস্কাৰ দিলেহেঁতেন, আল্লাহৰ পৰা পুৰস্কৃত হ'লহেঁতেন। কিন্তু আজি মহম্মদীয়াৰ উম্মতে একে নিমখ হাৰামিয়ে কৰিছে, নামাজ পঢ়াৰ পৰা বিৰত আছে। কি হ'ব আমাৰ অৱস্থা? ইলেকশ্যনৰ সময়ত বহু আলিম ওলামা বিজেপিৰ সৈতে প্ৰচাৰ চলোৱা দেখিলোঁ। সিহঁতে ওলামাই ইহুদৰ ভূমিকা পালন কৰা নাইনে? সেয়েহে মই আপোনালোকক অনুৰোধ কৰিছোঁ, কিতাপৰ আল্লাহক চিনি পাব শিকক। আলোচনাৰ আল্লাহে আমাক পৰিত্ৰাণ নিদিব। সেই আল্লাহ খোলাখুলিকৈ অবাধ্যতাৰ বাবে পাব লগা শাস্তিৰ বাবে আমাক বচাৰ ৰাস্তা দেখাওক। আমিন। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আখিৰি দাৱানা আলহামদুলিল্লাহি ৰাব্বিল আলামিন।